তৃতীয় অধ্যায় কর্মযোগ। কৰ্ম নকৰাকৈ এজন মানুহ এক ক্ষণো জীয়াই নাথাকে। হাতেৰে কৰা কৰ্মটোকে কৰ্ম নকয়। আমি যে হাতেৰে কৰোঁ, অৰ্থাৎ আমি শৰীৰেৰে কৰোঁ, এই শৰীৰেৰে কৰা কৰ্মক আমি কৰ্ম বুলি নকয়। ভগৱত গীতাই কৈছে কৰ্ম মানুহে মনেৰেও কৰে। মনেৰে কেনেকৈ কৰ্ম কৰে? সংকল্পেৰে কৰে। অহা কালিলৈ মই দান দিম, অহা কালিলৈ মই দান দিম, এইটো সংকল্প হৈ গ'ল। অহা কালি কাৰোবাক মই উপকাৰ কৰিম, এইটো সংকল্প হৈ গ'ল, এয়া কৰ্ম হৈ গ'ল। যেতিয়া কংসৰ কাৰাগাৰত বসুদেৱ আৰু দৈৱকী আছিলে, ভগৱান কৃষ্ণ জন্ম পাওঁতে বসুদেৱ পিতাই 1000 গৰু লগত পোৱালীক লৈ সোণেৰে শিং আৰু খুৰাবোৰ বন্ধাই দান কৰিছিল কৃষ্ণ জন্ম পাওঁতে, আৰু সেই দান স্বীকাৰ কৰিছিল প্ৰভুৱে। অৰ্থাৎ এয়া হ'ল মনৰ সংকল্প। সেইকাৰণে আমাক বুজাইছে কৰ্ম সংকল্পৰ মাজেৰে কৰা কৰ্মই পূৰ্ণ কৰ্ম হয়। য'ত সংকল্প নাথাকে তাত কৰ্মৰ ফল আৰু পূৰ্ণতা নাথাকে। সেইকাৰণে আপোনাক মোক ভগৱত গীতাই কৈছে, আপুনি যদি বিচনাত শুই থাকে তাতো সংকল্প চলি থাকে। আপুনি শুই শুইও সংকল্প কৰে, আৰু সেই সংকল্পই হ'ল আমাৰ কৰ্ম। পগলা মানুহে কৰ্ম কৰিলে সেই কৰ্ম হিচাপত নাথাকে। সেইকাৰণে পগলা মানুহে কাৰোবাক মাৰিলেও পগলা জেললৈ নাযায়, কেলে? তাৰ সংকল্প নাই। এজন মানুহে যে কাৰোবাক মাৰিলে, এজন মানুহে কাৰোবাক গালি পাৰিলে, কেলে হয়? আইনৰ জগৰীয়া হয়। মানুহজনে সংকল্প কৰে, প্ৰথম ভাবি লয় এই মানুহজন বদমাছ, এই মানুহজনক পালেই পিটিব লাগিব। তেওঁৰ মনত এই হিংসাটো আছে, এই মানুহজনক যে পালে পিটিব লাগিব, এই হিংসাটো আছে। আৰু সেই মনৰ মাজত থকা সংকল্পটোৱে তেওঁ কেতিয়াবা ক'ৰবাত লগ পালে পূৰণ কৰে। এইকাৰণে আমাক কৈছে যে আমাৰ মনৰ যিবোৰ ভাৱনা, এই ভাৱনাবোৰেই আমাক কাম কৰায়। এতিয়া প্ৰশ্নটো হ'ল, আকৌ অৰ্জুনক ভগৱান কৃষ্ণই এই কথাবোৰ মনত ৰাখিব, মানুহে কোৱা নহয়, গীতাত ভগৱানে বুজাই আছে। আপোনালোকে যে কালিৰ পৰা এই কথাখিনি শুনিছে, এইটো ভগৱত গীতাৰ ভগৱান পৰম পুৰুষে অৰ্জুনৰ মাজেৰে আমাক শিকাইছে। আকৌ যোৱাকালিও আপোনালোকক কৈছো, মানুহে কোৱা কথাত নাভাবিব, আৰু মানুহে কোৱা কথাটো সত্য নহয়। ভগৱানে কোৱা কথাখিনিহে সত্য, আৰু ভগৱানে দিয়া উপদেশখিনিহে সত্য, আৰু সেইখিনিয়ে কথা আপোনালোকক ক'বলৈ যত্ন কৰি আছো। ভগৱানে অৰ্জুনক কৈছে, অৰ্জুন, তুমি যে কুৰুক্ষেত্ৰ যুদ্ধৰ ভয়াৱহ অৱস্থাবোৰ ভাবি, নিজৰ বংশ পৰিয়ালৰ কথা ভাবি তুমি যে কৈছা যুদ্ধ নকৰো, ভিক্ষা কৰি খাম, তুমি ভিক্ষা কৰি খাব পাৰিবা জানো? তোমাৰ ভিতৰততো ভিক্ষা কৰা বৃত্তিটো নাই। ভিক্ষা বৃত্তিটো ব্ৰাহ্মণৰ, হিংসা শূন্য। তোমাৰ ভিতৰততো ক্ষত্ৰিয় আছে, ক্ষত্ৰিয়ৰ অহংকাৰ আছে, ক্ষত্ৰিয়ৰ অভিমান আছে, ক্ষত্ৰিয়ৰ স্বাভিমান তোমাৰ ভিতৰত ক্ষত্ৰিয়ৰ আছে, তেজ ক্ষত্ৰিয়ৰ আছে, বিচাৰ ক্ষত্ৰিয়ৰ আছে। তুমি ভিক্ষা কেনেকৈ কৰিবা? গতিকে এই কথাটোকে আমাক বুজাইছে যে সংকল্প আগত, কাম পাছত।
ধৰিব পাৰিছেনে? আপুনি ভাবে আগত, কাম পাছত কৰে। এই ভাবাটোতে আমাৰ পাপ পুণ্য হয়, কামত পাপ পুণ্য নহয়। এইটোকে বুজাবলৈ গৈছে। আপুনি কাম কৰিলে পাপ পুণ্য নহয় যদি আপুনি সংকল্প নকৰে। আকৌ কৈছো, অলপ টান কথাটো। আপুনি যদি মনৰ সংকল্প বা মনৰ পৰিকল্পনা নকৰে, তেতিয়াহ'লে আপুনি কৰা কৰ্মৰ পাপ আৰু পুণ্য আপোনাৰ ভিতৰলৈ নাহে। যদি মনৰ দ্বাৰা পৰিকল্পনা কৰে, তেতিয়া আৰু পাপ আৰু পুণ্য হয়। এজন ভকতৰ কৰ্মত পাপ আৰু পুণ্য নাই। কেলে? ভক্তই নিজৰ মনৰ পৰিকল্পনা নকৰে, প্ৰভুৰ ইচ্ছাত কাম কৰে। প্ৰভুৰ ইচ্ছাত কাম কৰে, কৰ্ম প্ৰভুত সমৰ্পণ কৰে। সেইকাৰণে ভক্তৰ কৰ্ম হ'ল নিষ্কাম, সংকল্প নাই তাত। মই প্ৰভুৰ দাস আৰু চব প্ৰভুৰ কাম আৰু প্ৰভুৰ সেৱাৰূপে মই কাম কৰিছো আৰু মই প্ৰভুৰ আজ্ঞাহে মাত্ৰ পালন কৰিছো। তাত মোৰ ইচ্ছা বা মোৰ কোনো স্বাৰ্থ বা মনৰ পৰিকল্পনা নাই। আকৌ কথাখিনি বুজাব লাগিব, কথাখিনি টান। এইটো খুব খুব মনস্তাত্ত্বিক অৱস্থাৰে বিচাৰ কৰিব লাগিব। কেনেকুৱা? আকৌ কৈছো, এবাৰ ৰাধিকা মথুৰাৰ হাতলৈ গৈছিলে। যাওঁতে তাত নৈৰ ঘাটত নাও নাই। এতিয়া নাও যেতিয়া নাই, ৰাধিকাই দেখিলে নাও নাই, এতিয়া দধি মাখন এইবোৰ মথুৰাৰ হাতলৈ বেচিবলৈ যায়। এতিয়া এইবোৰতো নষ্ট হৈ যাব, এতিয়া কেনেকৈ পাৰ হ'ম? তেতিয়া তাত অগস্ত্যী মুনি গৈ সেইফালৰ পৰা আহিছিল, তেওঁক দেখা পালে। অগস্ত্যী মুনিক ক'লে, হে ঋষিবৰ, আমি মথুৰাৰ হাতলৈ যাওঁ বুলি আহিছিলো, নাও নাই। এতিয়া আপুনি এটা আমাক কাম কৰি দিয়ক। বোলে কি কাম? যে যমুনা মাক আপুনি কৈ দিয়ক, আমাক বাটটো দি দিয়ক। আপুনি ক'লে বাটটো দি দিব, কাৰণ আপুনি সাগৰ পান কৰিছে, অগস্ত্যী মুনি। গতিকে যমুনা মাক আপুনি কৈ দিয়ক, আমাক বাটটো দিয়ক, আমি মথুৰাৰ হাতলৈ যাওঁ। তেতিয়া ক'লে, মোক মাইকটো ঠিক কৰা। তেতিয়া ক'লে যে গোপিকাসকল, মই ক'ব পাৰিম, কিন্তু মোক তোমালোকে কিবা এটা দিব লাগিব। কিবা এটা দিব লাগিব। তেতিয়া গোপিকাসকলে কোনোবাই লাৰু এটা হাতত দিলে, কোনোবাই অকমান ক্ৰীম দিলে, কোনোবাই অকমান মাখন দিলে, এনেকৈ কোনোবাই কিবা এটা দিলে অগস্ত্যী মুনিৰ হাতত। অগস্ত্যীয়ে একে খুৱাই সকলোক খাই পেলালে। খাই পেলাই ক'লে, হে যমুনা মা, মই যদি একো খোৱা নাই, এই ৰাধিকাকে আদি কৰি গোপীসকলক বাটটো দি দিয়া। মই যদি একো খোৱা নাই, তেতিয়া বাটটো দি দিয়া। যমুনা মা বাট দি দিলে আৰু সেই বাটেৰে পাৰ হৈ গ'ল। গোপিকাসকল চব পাৰ হৈ গ'ল। ৰাধা মা আকৌ ঘূৰি আহিলে। ঘূৰি আহি ক'লে, ঋষিবৰ, বৰ আচৰিত কথা। বোলে কি? ইমান মিছা কথা কোৱাৰ পাছতো যমুনা মায়ে বাট কেনেকৈ দিলে? যে মিছা কথা? কি মিছা কথা? আপুনিতো মিছা কথা ক'লে। মই কি মিছা কথা ক'লো? যে আপোনাক আমি লাৰু, মাখন, ক্ৰীম এইবোৰ দিলো, আপুনিয়ে কৈছে কিবা এটা দিয়া, কিবা এটা দিয়াৰ পাছতহে মই কিবা এটা দিব পাৰিম। আৰু আমি এইবোৰ তোমাৰ হাতত দিলো, তুমিতো খালা, আমাৰ চকুৰ আগত খালা, আৰু তাৰ পাছত তুমি যমুনা মাক ক'লা, মই যদি একো খোৱা নাই, এই ৰাধিকা গোপিনীসকলক বাদ দি দিয়া, আৰু যমুনা মায়ে বাদ দি দিলে। এইটো কি আচৰিত কথা? তেতিয়া
অগস্তি মুনিয়ে কৈছে মইতো খোৱা নাই। আপুনি খোৱা নাই কেলে? আপুনিতো খালে। মই খোৱা নাই, খালেতো বাটটো মোক নিদিলেহেঁতেন। আপোনাক সবক এই কথাটোকে বুজাইছে। এটা খালে না নাই খোৱা? খালে না নাই খোৱা? অগস্তি মহৎ ঋষি সাগৰ পান কৰিছে। এনেকুৱা সাধনাৰ এনেকুৱা শক্তিধৰ এজন ঋষিয়ে কৈছে, অৰ্থাৎ নাই খোৱা। কিন্তু আমাৰ দৃষ্টিত খাইছে। এইটোৱে আপোনাক মোক কৈছে, এটা হ'ল সকাম, এটা হ'ল নিষ্কাম। এটা কৰ্মই বান্ধে, এটা কৰ্মই মুক্ত কৰে। অৰ্থাৎ অগস্তি মুনিয়ে আত্মাৰূপী পৰমাত্মাত অৰ্পণ কৰিছে নৈবেদ্য ৰূপে। অৰ্থাৎ এই আত্মাৰূপী পৰমাত্মা আমাৰ হৃদয়ৰ মাজত আছে। ভগৱানক পাবলৈ হলে কিবা দিব লাগে, কৃপা। মনত ৰাখিব, কৃপা মানে কৰি পা। কি কৰি? ভগৱানত ভকতি কৰি, ভগৱানৰ সেৱা কৰি পায়। সেইকাৰণে অগস্তি মুনিয়ে ভগৱানক নৈবেদ্য ৰূপে গোপীসকলে দিয়া এই মহাপ্ৰসাদ ভগৱানত দিলে, আৰু ভগৱানত দি ক'লে, মই যদি খোৱা নাই, অৰ্থাৎ মই যদি খালোহেঁতেন বাটটো অগস্তিয়ে দিব লাগিলহেঁতেন, আৰু ভগৱানে খোৱাৰ কাৰণে ভগৱানে বাটটো দি দিলে। ধৰিব পাৰিছেনে বাৰু? এইটোকে হ'ল কৰ্মৰ ৰহস্য। প্ৰতিটো কৰ্ম যদি আমি ঈশ্বৰ অৰ্পণ কৰিব পাৰোঁ, কোনো কৰ্মই আপোনাক মোক বান্ধিব নোৱাৰে। প্ৰতিটো কৰ্মই মুক্তিৰ কাৰণ হ'ব। প্ৰতিটো কৰ্মই আমাৰ জীৱনৰ স্বীকৃতি বঢ়াব। আৰু আমি প্ৰতিটো কৰ্ম মই কৰিছোঁ, সেইকাৰণে সকলো দায়িত্ব আমাৰ হৈ পৰে। আৰু মানুহে কৰ্মৰ একোডাল ৰছী উলিয়াই লয়। সেই ৰছী দুডাল হ'ল মই আৰু মোৰ। আপুনি মই দান দিলে বান খাওঁ, হ'ব লাগে পুণ্য, আপোনাৰ মোৰ পুণ্য নহয়। কেনেকে নহয়? এই যে পাংখাখন দান দিলে, এইটো এটা কৰ্ম, কিন্তু তাৰ আপুনি নামটো লিখি দিলে। এই যে পাংখাখন দান দিলে, আপুনি তাত নামটো লিখি দিলে। এটা নামটো লিখি দিলে আপোনাৰ দেউতাকৰ। এতিয়া এই দেউতাকৰ নামটো লিখি পাংখাখন দিলে নামঘৰত। এতিয়া পাংখাখন নামঘৰত দিলে জানো আপুনি? এই পাংখাখন নামঘৰত দিলে জানো? আপুনি ভাবকচোন বাৰু, আপুনি পাংখাখন দিলে, নামটো লিখি দিলে, এতিয়া দিয়া হ'ল জানো? এজন সন্তই আহি নামঘৰত বহিলে, দেখি দিছে পাংখাখনত নাম লিখা আছে। अरे ये पंखा में नाम किसका लिखा है रे भाई? ये पंखा में नाम किसको लिखा है? अरे स्वामी जी, मेरा पिताजी का नाम है, ये मेरा पिताजी का नाम है, पिताजी का नाम पे दे दिया है। दे दिया? हाँ दे दिया। पिताजी का नाम लिख दिया? हाँ लिख दिया। वो स्विच दबाओ तो स्विच दबाई दिले। एक राउंड तो घूरिले, नेक्स्ट राउंड जोर के जेतिया घूरिबले, बंद करो बंद करो बंद करो। क्या हुआ स्वामी जी? तुम्हारा पिताजी का माथा घुराएगा। तुम्हारा पिताजी का। अपना खबे भागवतत बलि महाराजक दान दिया कारणे नाक पाखे बांधिছিলে। बलि महाराजे बामन भगवानक তিনি খোজ ভূমি দান দিয়ার কারণে নাক পাখেরে বান্ধিছিলে। দান দিলে পাপ হয়, দান দিলে কষ্ট হয় জীবনের, যদি স্থান কাল পাত্র দিব না জানে। দিয়ার পাছত আকৌ কেলে ধৰি থাকে বাৰু? কাৰোবাক এমুঠি অন্ন খোৱালে আপুনি গাই কেলে ফুৰে? এনেকুৱা খোৱালো, এনেকুৱা জিভা চেলেকি গৈছেগে, কেলে গাই ফুৰে?
কাৰোবাক আপুনি টকা 100 দি দিলে, কোনোবা এজন দুখীয়া মানুহ বিপদত পৰিছে, টকা 100 দি দিলে, আপুনি সেইটো আশাৰ ৰছীডাল কিয় লগাই লয় যে ইয়াক টকা 100 দিলে কি কামত আহিব, কি কামত আহিব, পইচাটো এনে নাই নাই, এক এদিন আহি কাম কৰাই ল'ম, এক এদিন মাতি আনি কাম কৰাই ল'ম, পইচাটো আপুনি ধৰাই দিলে, সিটো নাজানে আপুনি যে সংকল্প ৰছীডাল লগাই দিছে। এইকাৰণে আমাক কৈছে কৰ্মণ্যবাধিকাৰস্তে মা ফলেষু কদাচন, কাম কৰক, ফল বাঞ্ছা স্বাৰ্থতাত নাৰাখিব। আপুনি মই কামত বন্দী হৈ যাওঁ, প্ৰতিটো কামত। এবাৰ যদি নামঘৰত ঝাৰুটো লগাওঁ, সেইটোৱে আমাৰ লেঠা এটা লাগি যায়। মই গাঁৱত ফুৰিবলৈ যাওঁতে কওঁ, কালি মই নামঘৰত ঝাৰু মাৰিব লগা হ'ল, বুজিছা, কালি মই ঝাৰু মাৰিব লগা হ'ল, ইমান ডাঙৰ কাম কৰিলে। কালি নামঘৰৰ বাটত যে পদূলিত গোবৰ পৰি আছিলে, বুজিছা, মই গোবৰ গুচাব লগা হ'ল। কেলে বাৰু? আপুনি সৌভাগ্যবোৰ দুৰ্ভাগ্যলৈ কেলে ৰূপান্তৰ কৰে? কোটি কোটি জন্মৰ পুণ্যৰ ফলত মানুহ হৈছে, অন্তত মানুহ হোৱাৰ পাছত অন্তত ঈশ্বৰৰ সেৱা, এইটো ঈশ্বৰৰ ঘৰ। আজিতো ভাগৱত আই মাতৃসকলে, মই ৰাতিপুৱাই ভাবিছিলোঁ আহি নামঘৰ কোনোবাই মুচিব, কেলে বাঁহী ঘৰততো অনুষ্ঠান কৰিব নাপায়, গতিকে নামঘৰখনে মুচিব লাগিব। আজি ভগৱত গীতাই ভগৱান আৰু ভাগৱত গীতা হৈছে, গতিকে এই কথাখিনি আমাক বুজাইছে যে নিষ্কাম সেৱা। কাৰোবাক যদি দায়িত্ব দিলে মুচিব, যে তোমালোকক 4 ঘৰক দায়িত্ব দিছো ৰাজহুৱাকে, তেতিয়া মুচিব। কেলে দায়িত্ব দিব লাগে? ভগৱানৰ ঘৰৰ দায়িত্ব দিব লাগে জানো? ঈশ্বৰৰ সেৱা আপুনি নিষ্কামভাৱে কৰক, মহাপুণ্য পাব। কিন্তু কৰাৰ পাছতো আমি গাই ফুৰো। কোনোবা ককাকৰ আজু ককাকে কৰবাত নামঘৰত মাটি অকমান দিছে, এতিয়াৰ নাতিয়েকে কৈ ফুৰে আজু ককাই দিয়ে, আকৌ আমাৰ মাটিত বহি আছে নামঘৰ। অৰ্থাৎ এই কথাটোৱে আমাক বুজাইছে, কৰ্মৰ ৰছী লগাই নিজে নিজে বন্দী হৈ নাযাব।